Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক মোৰ এই ভিডিঅ'টোত স্বাগতম জনাইছো আৰু লগতে আজি আপোনালোকক নতুন এটা স্কলাৰশ্বিপৰ বিষয়ে ক'বলৈ মই চেষ্টা কৰিম। যেহেতু এটা নতুনকৈ স্কলাৰশ্বিপ আহিছে যেটো নেকি HDFC ফালৰ পৰা HDFC বেংকৰ ফালৰ পৰা আপোনালোকলৈ প্ৰভাইড কৰা হ'ব আৰু HDFC বেংকৰ যেটো স্কলাৰশ্বিপ তাৰ নাম হৈছে পৰিৱৰ্তনছ ECSS program 25-26 এটো হৈছে এটা স্কলাৰশ্বিপ সাধাৰণতে এই স্কলাৰশ্বিপটোত আপোনালোকক প্ৰত্যেক বছৰে আসলতে আহে গতিকে এইবাৰৰ কাৰণে এটো আহিছে আৰু ইয়াত যেটো স্কলাৰশ্বিপ এমাউন্ট হেতু সাধাৰণতে আপোনালোকে 75000 লৈকে পাব পাৰে ইয়াত কোন সকলে এপ্লাই কৰিব পাৰে 1 ৰ পৰা 12 লৈকে অৰ্থাৎ প্ৰথম শ্ৰেণীৰ পৰা 12 লৈকে হাই সেকেন্ডাৰী ফাইনেলৰ লৈকে ডিপ্লোমা যদি কোনোবাই কৰি আছে ITI কৰিছে পলিটেকনিক কৰিছে আন্ডাৰ গ্ৰেজুৱেট কোৰ্স কৰিছে মানে BA BSc BCom যি সকল আছে তেওঁলোক PG ষ্টুডেন্ট যি সকল হয় মাষ্টাৰ ডিগ্ৰী যি সকলে কৰি আছে এই সকলোৱে আসলতে এজি প্ৰগ্ৰাম বাই যে স্কলাৰশ্বিপ তাত এপ্লাই কৰিব পাৰে এপ্লাই কৰিবৰ কাৰণে কি কথা আছে বা কি আসলতে আপোনালোকক কথা থাকিব গুটেখিনি আপোনালোকক ইয়াত উল্লেখ কৰিছে গতিকে এইখিনি মই আপোনালোকক কৈ যাম যেহেতু প্ৰত্যেকটো ক্যাটাগৰী বেলেগ ভাগ কৰা হৈছে অৰ্থাৎ 1 ৰ পৰা 12 লৈকে এটা ক্যাটাগৰী ডিপ্লোমা থাকিলে এইখিনি বেলেগ UG PG হলে বেলেগ পলিটেকনিক হলে বেলেগ গতিকে প্ৰত্যেকটোৰ এটা বেলেগ সেক্টৰ বা বেলেগ পাৰ্ট আছে এপ্লাই কৰিব কোট এপ্লাই কৰিবৰ কাৰণে বাডি ফৰ ষ্টাডি বুলি আছে তাতে আপোনালোকে চাব পাৰে তাতে আপোনালোকে পাই যাব এতিয়া আপোনালোকক আহো এলিজিবিলিটি কি দৰকাৰ হ'ব আপোনালোকে কেতিয়া লাষ্ট ডেট আছে গুটেখিনি কথা আপোনালোকে চাই যাওক যেটো আপোনালোকৰ মেৰিট কাম নিড বেসড যেটো স্কলাৰশ্বিপ আছে অৰ্থাৎ পৰিৱৰ্তন ECSS program for স্কুল ষ্টুডেন্টৰ যি সকল আছে স্কুল ষ্টুডেন্ট মানে আপোনালোকে গম পাইছে 1 ৰ পৰা 6 লৈকে সো এতিয়া ইয়াত সাধাৰণতে কৈছে এলিজিবিলিটি কি দা ষ্টুডেন্ট মাষ্ট বি কাৰেন্টলি ষ্টাডিং ইন ক্লাছ 1 to 12 যি সকল ছাত্ৰ ছাত্ৰী 1 ৰ পৰা 12 লৈকে পঢ়ি আছে এতিয়া 12 লৈকে পঢ়ি আছে বা যি সকলে ডিপ্লোমা বা ITI কৰি আছে সেই তেওঁলোকে আসলতে এই যেটো স্কলাৰশ্বিপ আছে হেতুত এপ্লাই কৰিব পাৰে ইয়াত মাৰ্কস আপোনালোকক লাগিব 55% মাৰ্কস আপোনালোকক লাগিব আগৰ যেটো এক্সাম আপোনালোকে পাস কৰিছিল তাত 55% মাৰ্কস আপোনালোকক লাগিব আৰু যেটো আপোনালোকৰ ফ্যামিলি ইনকাম 2.5 লাখতকৈ আসলতে বেছি হ'ব নোৱাৰে প্ৰিফাৰেন্স কোনবিলাকক দিয়া হ'ব যি সকলে আসলতে ফ্যামিলি কিবা ক্ৰাইসিস হৈছে বা বিভিন্ন ধৰণৰ অসুবিধা তেওঁলোকৰ হৈছে তেওঁলোকক বেছিকৈ গুৰুত্ব দিয়া হ'ব বুলি কৈছে এটা কি আপোনালোকে পাব কিমান যদি হে 1 ৰ পৰা 6 ৰ হয় প্ৰথম শ্ৰেণীৰ পৰা 6 ক্লাছৰ লৈকে 15000 টকা কৈ পাব 7 ৰ পৰা 12 বা ডিপ্লোমা ITI আৰু পলিটেকনিক যি সকল ষ্টুডেন্টৰ হয় তেওঁলোকে 18000 টকা কৈ পাব সো গুটে হিচাপটো এনেকুৱা 1 ৰ পৰা 6 ৰ হলে 15000 আৰু 7 ৰ পৰা 12 বা ডিপ্লোমা ITI আৰু পলিটেকনিক থাকিলে 18000 টকা ডকুমেন্টস আপোনালোকক লাগিব পাসপোৰ্ট সাইজ ফটোগ্ৰাফ এটা যোৱা বছৰ অৰ্থাৎ আগৰ যেটো আপোনালোকে এক্সাম দিলে তাৰ মাৰ্কশিটখন আই প্ৰুফ হিচাপে আধাৰ কাৰ্ড ভোটাৰ ID বা ড্ৰাইভিং লাইসেন্স আৰু এই বছৰ যে আপোনালোকে এডমিশন লৈছে তাৰ এডমিশনৰ প্ৰুফটো আপোনালোকক লাগিব ফিজ ৰিসিপ্টে হওক এডমিশন লেটাৰে হওক ID কাৰ্ডে হওক বা আপোনালোকৰ বোনাফাইড সাৰ্টিফিকেট হওক যিকোনো এটা আপোনালোকৰ দৰকাৰ হ'ব তাপা লাগিব আপোনালোকৰ এপ্লিকেন্টস বেংক পাসবুক কেনসেল চেক এইখিনি আপোনালোকৰ লাগিব ইনকাম প্ৰুফ হিচাপে আপোনালোকক ইনকাম প্ৰুফ লাগিব গাঁও পঞ্চায়তৰ বা ওয়াৰ্ড কাউন্সিলৰৰ বা আপোনালোকক এয়া লাগিব বা আপোনালোকক হৈছে ইনকাম প্ৰুফ ইস্যুড বাই SDM DM আৰু CO কেটেলচিডাৰ এইখিনি আপোনালোক লাগিব লগতে এফিডেভিট এখন লাগিব প্ৰুফ অফ ফ্যামিলি পাৰ্সোনাল ক্ৰাইসিস আৰু যদি ক্ৰাইসিস কিবা হৈছে বা আপোনালোকৰ যদি কিবা দিগদাৰ হৈছে আসলতে ঘৰখনত তেতা হলে হেতুক লৈ এটা প্ৰমাণ লাগিব এপ্লাই কৰিবৰ কাৰণে কি কৰিব আপোনালোকে ইয়াত আহিব লাগিব এপ্লাই যেটো বাডি ফৰ ষ্টাডি যেটো ওয়েবসাইট আছে তাত আহিব তাতে ৰেজিষ্টাৰ্ড ID কৰিব তাৰপিছত আপোনাৰ তাতে গুটেই যেটো স্টেপস আছে এইখিনি আপোনালোকে তাতে দেখিবলৈ পাব এতিয়া নেক্সট যেটো আছে এইটো আপোনালোককটো মই কলোৱে অলৰেডি যে যি সকলে হাই সেকেন্ডাৰী লৈকে যি সকলে ভাবিছে তেওঁলোকে এনেকৈ কৰিব লাগিব আৰু যি সকল ডিগ্ৰী হয় বা যি সকল ডিগ্ৰীত পঢ়ি আছে তেওঁলোকে কেনেকৈ কৰিব সো ইয়াত আপোনালোকে কৰিবৰ কাৰণে ষ্টুডেন্ট মাষ্ট বি এনৰোল ইন এ ৰিকগনাইজড কলেজ অৰ ইউনিভাৰ্চিটি ইন ইণ্ডিয়া পাৰ্সুইং এ পোষ্ট গ্ৰেজুৱেট কোৰ্স ইনক্লুডিং বোথ জেনাৰেল কোৰ্সেস such as MCom MA and professional course MTech MBA এইখিনি MA হওক MCom হওক MTech হওক MBA কৰা হ'ব লাগিব ইয়াত 55% লাগিব ইনকামো একে সেম টু সেম 2.5 লাখ লাগিব আৰু যিখিনি কথা এইখিনি তাত কৈছিল সেইখিনি একে ফৰ জেনাৰেল পোষ্ট গ্ৰেজুৱেট যি সকলে কৰিছে 35000 টকাকৈ দিব আৰু প্ৰফেশনাল যি সকলে পোষ্ট গ্ৰেজুৱেট কৰিছে 75000 টকা দিব ডকুমেন্টস হিচাপে পাসপোর্ট সাইজ ফটোগ্ৰাফ মার্কশিট লাগিব আগৰ বছৰ আই প্ৰুফ হিচাপে আধাৰ কাৰ্ড বা ভোটাৰ ID বা এইখিনি একেটাই হ'ব বাকিখিনি সো এইখিনি যেটো এমাউন্ট হেতু হিমানটো হ'ব এতিয়া ইয়াৰ পিছত যি সকল গ্ৰেজুৱেচন কৰা বা যি সকল গ্ৰেজুৱেটৰ হয় সেই সকলৰ কি কৰিব আন্ডাৰ গ্ৰেজুৱেট যি সকল হয় তেওঁলোকৰ কাৰণে
তেওঁলোকক কিমান দিব বা কি কি কথা আছে ইয়াত কোনে পাব বিকম বিএসসি বিএ বিসিএ বিটেক এমবিবিএস এলএলবি বিআৰ্ট নাৰ্ছিং এই সকলে আসলতে এপ্লাই কৰিব পাৰে এলিজিবিলিটি হিচাপে মিনিমাম 55% মাৰ্কস থাকিবই লাগিব হেতু সবতে হেতুৱে কৈছে ইনকাম 2.5 লাখতকৈ বেছি হ'ব নোৱাৰে আৰু সেই সকলক বেছিকৈ গুৰুত্ব দিব যাৰ পৰিয়ালৰ অৱস্থাটো অলপ বেয়া সো এইটো কথা উল্লেখ কৰিছে আপোনালোকে বেনিফিটস কি পাব বা কিমান টকাকৈ পাব জেনাৰেল যি সকল আন্ডাৰ গ্ৰেজুৱেট আছে তেওঁলোকে 30000 টকাকৈ আৰু যি সকলে প্ৰফেশনাল আন্ডাৰ গ্ৰেজুৱেট আছে তেওঁলোকে 50000 টকাকৈ জেনাৰেল মানে বুজি পাইছে বিএ বিএসসি বিকম খিনি জেনাৰেল বুলি কৈছে আৰু প্ৰফেশনাল বুলি ক'লে আপোনালোকক বিটেক হওক বা এলএলবি হওক এই সকলক প্ৰফেশনাল বুলি কৈছে এতিয়া পাসপোর্ট সাইজ ফটোগ্ৰাফ এ ডকুমেন্ট হিচাপে লাগিব পাসপোর্ট সাইজ ফটোগ্ৰাফ মার্কশিটখন যোৱা বছৰ আই প্ৰুফ হিচাপে আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড বা ড্ৰাইভিং লাইসেন্স এডমিশন প্ৰুফ লাগিব এই বছৰ এডমিশন লোৱা ফিজ ৰিসিপ্ট হ'ব বা যিকোনো এটা বেংক পাসবুক আপোনালোকক দৰকাৰ হ'ব বা কেনসেল চেকখন ইনকাম প্ৰুফ হিচাপে আপোনালোকক দুটা লাগিব এটা হৈছে গ্ৰাম পঞ্চায়তৰ কোনবা এটা লাগিব আপোনালোকে কোনবা এটা লৈ ল'ব এটো অনলাইন এপ্লাই কৰিলে আপোনালোকে হেতু পাব পাৰিব গতিকে হেতু অনলাইন এপ্লাই কৰি কিনে ৰাখি ল'ব পাৰিব এপ্লাই কৰিব কেনেকৈ হেতু মই আপোনালোকক দেখুৱাই দিম বাৰু সো ইয়াত এমাউন্ট আপোনালোকক মই কলৱে সো এইকেইটা স্কলাৰশিপ সাধাৰণতে আপোনালোকৰ আহিছে আৰু ইয়াত সাধাৰণতে আপোনালোকৰ পোষ্ট গ্ৰেজুৱেট যিসকল আছে তেওঁলোকৰ বিষয়ে কলুৱে মই অলৰেডি জেনাৰেল খিনিও কলুৱে আৰু গুটেখিনি আপোনালোকৰ ইনফৰমেশন যেহেতু প্ৰভাইড কৰিছে মই এপ্লাই কৰিবৰ কাৰণে এই যে ৱেবসাইটটো দেখিছে buddyforstudy.com এই ৱেবসাইটটোত আহিব লাগে আৰু অহাৰ পিছত আপোনালোকে তললে যেতিয়া স্ক্ৰল ডাউন কৰিব ইয়াতে আপোনালোকে দেখা পাব সকলোবিলাক তথ্য বা সকলোবিলাক ইনফৰমেশন আপোনালোকে পাব যদি আপোনালোকে 1 ৰ পৰা 2 আছে এফালে সাইডত সক ভিউ ডিটেইলস বুলি দিয়া আছে আৰু এপ্লাই নাও দিয়া আছে আপোনালোকে যদি তথ্যবিলাক চাব বিচাৰিছে ভিউ ডিটেইল কৰিব আৰু যদি এপ্লাই কৰিব বিচাৰিছে এপ্লাই নাও কৰিব বা ধৰক আপোনালোকে পোষ্ট গ্ৰেজুৱেট ষ্টুডেন্ট হয় তেতিয়াহলে ইয়াত কৰিব তলত আন্ডাৰ গ্ৰেজুৱেট যদি কৰিব বিচাৰিছে তেতিয়াহলে তলত ইয়াত এপ্লাই কৰিবৰ কাৰণে প্ৰথমতে আপোনালোকে যেনে তললে স্ক্ৰল ডাউন কৰিলে বাডি ফৰ ষ্টাডিত তাৰ পৰা আপোনালোকে জুটুৱে এপ্লাই কৰিব বিচাৰিছে তাতে আপোনালোকে ক্লিক কৰিব এপ্লাই নাওত এপ্লাই নাও কৰাৰ পিছত আপোনালোকৰ ওচৰত আহিব সাইন ইন উইথ গুগল ইয়াত আপোনালোকে কি কৰিব দুটা অপচন আছে বিভিন্ন ধৰণৰ অপচন আছে প্ৰথমতে সাইন ইন উইথ গুগল টো কৰি ল'ব ইয়াত যদি ক্লিক কৰে তেতিয়াহলে অটোমেটিক্যালি আপোনালোকৰ যেটো গুগল একাউন্ট তাত সাইন ইন হ'ব পাৰিব বা যদি আপোনালোকে এটো নিবিচাৰে তেতিয়াহলে আপোনালোকে মোবাইল নম্বৰ আৰু পাছৱৰ্ড দি আপোনালোকে ইয়াত কৰি ল'ব পাৰে বা যদি আপোনালোকে প্ৰথমতে ৰেজিষ্টাৰ কৰা নাই তেতিয়াহলে ক্ৰিয়েট এন একাউন্ট এইটো যেটো আছে আপোনালোকে তাত ক্লিক কৰিব ক্লিক কৰাৰ লগে আপোনালোকে এনেকৈ আহিছে দেখিছে ফাৰ্স্ট নেম লাষ্ট নেম ইমেইল আইডি গুটে ডিটেইলস খিনি দি কিনে আপোনালোকে ইয়াত সাইন আপ কৰিব সাইন আপ কৰাৰ পাছত আপোনালোকে ইয়াত যেতিয়া সাইন আপ সম্পূৰ্ণ হৈ যাব তাৰ পিছত আহি যাব আপোনালোকৰ ৰেজিষ্টাৰ গতিকে ৰেজিষ্টাৰ কৰিবৰ কাৰণে ইয়াৰ পিছৰ যেটো স্টেপ হেতুত ক্লিক কৰিব এটা ধৰক এটো আপোনালোকে ক্লিক কৰিলে ক্লিক কৰাৰ পিছত আপোনালোকে আকৌ এটোত আহিব ইয়াত অহাৰ পিছত আপোনালোকে আকৌ হে এপ্লাই নাওত যাবগে যেটো আপোনালোকে এপ্লাই কৰিব বিচাৰিছে ধৰক আন্ডাৰ গ্ৰেজুৱেটত গল অকমান হয়তো আপোনালোকৰ সময় ল'ব পাৰে কিন্তু আপোনালোকে ইয়াত বেক আহিলে বেক হোৱাৰ পিছত আপোনালোকে এপ্লাই নাওত যেটো ক্লিক কৰিব আকৌ হেখিনি গুটি যিখিনি ডাটা আপোনালোকে তাত দিলে হেখিনি ডাটা আপোনালোকে ইয়াত ভৰাই দিব আৰু আপোনালোকৰ যেটো নেক্সট যেটো এপ্লিকেশন পেজটো হেতু আহি যাব আপোনালোকক মই নেক্সট ভিডিও যেতিয়া বনাম নেক্সট ভিডিও অৰ্থাৎ কালি আপোনালোকক এটা ভিডিও বনাই ইয়াত যেটো এপ্লাই প্ৰসেস হেতু আপোনালোকক মই দেখাবলৈ যত্ন কৰিম তাতে আপোনালোকক সম্পূৰ্ণ গুটে ডিটেইলস খিনি দেখুৱাই দিম কেনেকৈ আপোনালোকে এপ্লাই কৰিব আৰু এটা কথা আপোনালোকক জনাই থওঁ ইয়াত আপোনালোকে 55% ৰ তলৰ যি সকল পাৰ্সেন্টেজ আছে তেওঁলোকৰ কাৰণে এটো পৰ দিগদাৰ যেটো আপোনালোক ডাইৰেক্টলি দিয়া আছে 55% মাৰ্কস লাগিবই গতিকে 55% আপোনালোকক দৰকাৰ হ'ব আজিলৈ আপোনালোক এইখিনি কথা জনাই ভিডিওটো বিদায় মাগিছো আশা কৰিম আপোনালোকে ভিডিওটো শেয়াৰ কৰিব ধন্যবাদ